চিৰাং জিলাৰ গৰুভাচাত ভয়ানক ঘটনা সংঘটিত হৈছে। এতিয়াও গ্ৰেপ্তাৰ হোৱা নাই দুই আক্ৰমণকাৰী। নিশাৰ ঘটনাক কেন্দ্ৰ কৰি চিৰাঙৰ গৰুভাচাত উত্তপ্ত পৰিস্থিতি। গৰুভাচা আৰক্ষী চকী ঘেৰাও কৰে হাজাৰ হাজাৰ আদিবাসী লোকে। আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবীতে এই প্ৰতিবাদ। আৰু বাইকত অহা দুই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল চাইমন কিস্কুক। গুৰুতৰভাৱে আহত হয় চাইমন, আৰু চাইমনক বৰ্তমান বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে। চাইমনক আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল দুই দুৰ্বৃত্তই। তদন্ত আৰম্ভ কৰিও দুৰ্বৃত্তক কৰায়ত্ব কৰাত ব্যৰ্থ হৈছে চিৰাং আৰক্ষী। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ চাওতাল ছাত্ৰ সন্থাৰ উপ সভাপতি ৰাজেশ টুডুৱে। আপোনালোকে জানে যোৱাকালি সন্ধিয়া 7টামান বজাত চাইমন কিস্কু নামক কোনোবা অচিনাকি দুৰ্বৃত্তই তেওঁতে হত্যা চেষ্টা কৰিছিলে, আৰু তেওঁ যথেষ্ট ছুৰীৰে এতিয়া দেহত শৰীৰত আঘাত পাইছে। আৰু তেখেত এতিয়া বৰপেটা GMCত আছে, ফখৰুদ্দিন আহমেদ GMCত আছে। তাৰ কাৰণে তেখেতৰ জাষ্টিছ, তেখেতৰ ন্যায় সপক্ষে আজি ৰাইজে দলে বলে ইয়াতে উপস্থিত হৈছে। আৰু ৰাইজৰ এটা মত যে তেখেতক জাষ্টিছ হ'ব লাগে, দুৰ্বৃত্তই দুষ্কৃতিক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, আৰু কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। লগতে চাওতাল ছাত্ৰৰ পৰা এইটোৱে চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যে যিজনক অচিনাকি দুৰ্বৃত্তই তেখেতসকলে অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে।